সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অন্য এটা বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ, যিটো বৰ্তমান যুগৰ জ্বলন্ত সমস্যা। শিশুসকলৰ মোবাইল বা স্ক্ৰীনৰ প্ৰতি থকা যিটো আসক্ত বা এডিকশ্যন, সেইটো কেনেধৰণে ৰোধ কৰিব পাৰি আৰু তাৰ পৰা কি এই এডিকশ্যনৰ পৰা, স্ক্ৰীনৰ প্ৰতি থকা এডিকশ্যন বা মোবাইলৰ প্ৰতি থকা এডিকশ্যনৰ পৰা কি অসুবিধাত বৰ্তমান ভোগ কৰি আছে বা ভৱিষ্যত জীৱনলৈ ভোগ কৰিব, তাৰ ওপৰত আমি খুব কম সময়ৰ ভিতৰত আলোচনা কৰিম। আহকচোন আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক। মোবাইল এডিকশ্যনৰ পৰা শিশুসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আমি এখন শ্লাইড প্ৰস্তুত কৰিছোঁ, আপোনালোকে যদি চাই দেখিব শিশুসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত, মগজুৰ বিকাশৰ ক্ষেত্ৰত, শাৰীৰিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে শিশুসকলে। আমি শ্লাইডখন চালে দেখা পাওঁ, আৰু আমি আৰু এখন শ্লাইড এখন আনিছোঁ। শিশুৰ যিটো চকুৰ যিটো আন্ধাৰত তেওঁলোকে মোবাইল চোৱাৰ ফলত তেওঁলোকৰ এনেধৰণে চকুৰ ৰঙা হৈ যাব পাৰে, বা চকুৰ অন্যান্য বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে যদিহে আমি মোবাইলটো বেছি ব্যৱহাৰ কৰোঁ। আৰু আমি শিশুসকলক যদি এই মোবাইল এডিকশ্যন এতিয়াতে তেওঁলোকক বাধাৰ সৃষ্টি নকৰোঁ, তেনেহ'লে পিছৰ পৰ্যায়লৈ গৈ তেওঁলোকৰ যিটো ব্ৰেইন বিকাশ বা মস্তিষ্কৰ যিটো বিকাশ আছে, সেই বিকাশটোৰ ক্ষেত্ৰতো যথেষ্ট আঘাত সৃষ্টি কৰিব। আৰু আমি দেখা পাওঁ যে শিশুসকলৰ যদিহে মোবাইল বেছি ইউজ কৰে, তেওঁলোকৰ টোপনি কমকৈ আহিব, তেওঁলোকে মনত ৰখা শক্তিটো কমি যাব, তেওঁলোকৰ স্মৃতি শক্তি কমি যাব, তেওঁলোকে অকলশৰীয়াকৈ থাকিবলৈ ল'ব, আৰু বিভিন্ন ধৰণৰ ৰোগ আছে যিটো আমি, বা বিভিন্ন ধৰণৰ তাৰে প্ৰতিক্ৰিয়া আছে, বা বিভিন্ন ধৰণৰ আমি ক'ব পাৰোঁ যে বেয়া ফল আছে। আৰু সেই ফলসমূহ আমি সময়ে সময়ে বিভিন্ন কাগজে পত্ৰে পাই থাকোঁ, বিভিন্ন নিউজত পাওঁ, বিভিন্ন ধৰণৰ ভিডিঅ' পাওঁ যে মোবাইলৰ ফলত শিশুসকল যথেষ্ট ধৰণৰ বেয়া ফল সৃষ্টি কৰিছে। আহকচোন চাওঁ আমি মোবাইলৰ কেনেধৰণে এই বেয়া ফলসমূহ আঁতৰ কৰিব পাৰোঁ। প্ৰথম অৱস্থাত আমি অভিভাৱকেই শিশুৰ আদৰ্শ। শিশুসকলে আমাৰ ডাঙৰক দেখি দেখি তেওঁলোকে শিকে বা তেওঁলোকে অনুকৰণ কৰে। আমি যেতিয়া শিশুসকলৰ সন্মুখত মোবাইলসমূহ ব্যৱহাৰ কৰোঁ, বা আমাৰ যথেষ্ট ব্যৱহাৰ কৰিবলগীয়াও থাকে, যে আমাৰ অফিচৰ দিনটোৰ কাম বা আজিকালি হোৱাটছআপ বা তেওঁলোকৰ মেছেজসমূহ বা মেইলসমূহ আমি চেক কৰিব লগা হয়। কিন্তু এই কামবিলাক কৰোঁতে আমি শিশুসকলক আমি যদি এটা মোবাইল মানে ইলেক্ট্ৰনিক গেজেটছ ইউজ জ'ন এটা কৰি ল'ব পাৰোঁ, যে সেই জ'নটোত এটা পিৰিয়ডত আমি দিনটোত অফিচৰ পৰা সেই মোবাইলসমূহ আমি 1 ঘণ্টা বা আধা ঘণ্টাৰ কাৰণে আমাৰ মেছেজ বা ইমেইলসমূহ আমি চেক কৰিব পাৰিম। আমি যদি কৰোঁ, তেনেহ'লে শিশুসকলে আমাক দেখি শিকিব যে আমি যদি বেডৰুমত বা টিভি ৰুমত আমি যদি মোবাইলসমূহ ইউজ নকৰোঁ, তেনেহ'লে সেই নিয়ম কিছুমান বান্ধি দিলে আমাৰ শিশুসকলেও সেই নিয়মসমূহ ফ'ল' কৰিব। এইটো এটা ভাল উপায়। আৰু অন্য এটা উপায় হৈছে কি, যে আমি যেনেকৈ ব্ৰত ৰাখোঁ, যে আমি খাদ্যৰ ক্ষেত্ৰত ব্ৰত ৰাখোঁ, কেতিয়াবা কোনোবা দিন আমাৰ ডাঙৰৰ কাৰণেও এইটো ভাল যে ইলেক্ট্ৰনিক গেজেটসমূহ আমি কেতিয়াবা ফাষ্টিং কৰিব লাগে। যে আমি ভাবোঁ যে কোনোবা এদিন আমি ইলেক্ট্ৰনিক গেজেট, কোনো ধৰণৰ ইলেক্ট্ৰনিক ফোন, লেপটপ আমি ব্যৱহাৰ নকৰোঁ, যে ইলেক্ট্ৰনিক গেজেটছ, ফোনছ হওক, স্ক্ৰীণ গেজেটছ যে আমি ব্যৱহাৰ নকৰোঁ, সেই দিনটো আমি সেই ফোন বা লেপটপৰ পৰা আঁতৰত থাকিম। তেনেধৰণে আমাৰ ডাঙৰৰ কাৰণেও এইটো ভাল হ'ব, আৰু শিশুসকলৰ ক্ষেত্ৰতো এইটো অনুপ্ৰেৰণা যোগোৱাৰ এটা উপায় হ'ব। সময় দিব লাগিব। যদিও সকলো অভিভাৱকে, প্ৰায় সংখ্যক অভিভাৱকে ব্যস্ত থাকে, ব্যস্ততাৰ মাজত শিশুসকলক তেওঁলোকে কৰি ভাল পোৱা কামত, বা তেওঁলোকৰ আউটডোৰ এক্টিভিটিজ গেম বা ইনডোৰ কিছুমান এক্টিভিটিজ গেম কিছুমান কৰাব লাগিব, যাৰ ফলত তেওঁলোকৰ এই মোবাইল আসক্তটো কিছু বেছি পৰিমাণে হ্ৰাস হ'ব। আমি দেখা পাওঁ যদি শিশুসকলক যথেষ্ট আমি অভিভাৱকসকলক সময় দিওঁ, বা কেয়াৰটেকাৰসকলে সময় দিয়ে, শিশুসকলে সেই মোবাইলৰ চোৱাৰ যিটো এডিকশ্যন বা যিটো চোৱাৰ ধাৰা আছিল, সেই ধাৰাটো যথেষ্ট ৰোধ কৰিব। এইটো এটা ভাল লাগিল কাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আৰু এটা ভিডিঅ' মাজতে চাইছিলোঁ, খুব ভাল লাগিল, সেইকাৰণে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে আমি কিছুমান এনেধৰণে গেম প্ৰস্তুত কৰি ল'ব পাৰোঁ। যদিও এইটো গেম বুলি এটা নাছিল ভিডিঅ'টোত, তেওঁলোকে আমাৰ এজন অসমৰ ভাল নাম থকা অভিনেত্ৰী এগৰাকীৰ শিশু যেতিয়া লালন পালনৰ ভিডিঅ'সমূহ কৰে, বা শিশু যেতিয়া লালন পালনৰ ভিডিঅ'সমূহ চাওঁ, তাতে দেখা পাইছিলোঁ যে শিশুসকলক তেওঁ কিছুমান টাস্ক দিয়ে, দিনটোত তেওঁ কিছুমান টাস্ক দিয়ে, যিটো টাস্ক তেওঁলোকে কৰি তেওঁলোকে পইণ্ট কিছুমান গেইন কৰে, আৰু সেই পইণ্টৰ বিনিময়ত যেতিয়া শিশুসকলক
এই পইণ্টসমূহ পাই পইণ্টসমূহ যোগ কৰি তেওঁলোকে সেই পইণ্টৰ এগেইনষ্টে কিছুমান উপহাৰসমূহ পায় যে সেইটো এটা ভাল পলিচি এডপ্ট কৰিব পাৰোঁ আমি শিশুসকলক যদি কিছুমান এনেকুৱা সপ্তাহটোত আমি টাস্ক কিছুমান বনাই লওঁ যে এই ঘণ্টাটো তুমি এঘণ্টা তুমি এইখিনি ৰিডিং কৰা এঘণ্টা তুমি ৰাইটিং কৰা আৰু কৰাৰ বিনিময়ত তুমি তোমাৰ আজিৰ দিনটোত পইণ্ট ইমান পইণ্ট হ'ব আৰু সেই পইণ্টৰ বিনিময়ত আমি সপ্তাহত তেওঁলোকক যিহেতু আমি তেওঁলোকক বজাৰলৈ বা বিভিন্ন ধৰণৰ বস্তু দিওঁ তেওঁলোকৰ বা তেওঁলোকে কেতিয়াবা ইচ্ছা প্ৰকাশ কৰে যে গিফ্ট বিচাৰে বা কেতিয়াবা অন্য বস্তু বিচাৰে এনেও আমি তেওঁলোকক দিব লগা হয় কিন্তু সেই দিবলগীয়া বস্তুটো আমি তেওঁলোকক পুৰস্কাৰ হিচাপে যদি দিব পাৰোঁ বা তেওঁলোকে যেতিয়া আমি তেওঁলোকক টাস্ক কিছুমান বান্ধি দিওঁ যে তোমালোকে দিনটোত ড্ৰয়িং একাগ্ৰতা বঢ়াবৰ কাৰণে ড্ৰয়িং কৰা মাছল ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকক ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ গেম কিছুমান তেওঁলোকক ডিজাইন কৰি দিওঁ সেই ডিজাইন কৰা কামখিনি কৰাৰ লগে লগে দিনটোত তেওঁলোকৰ পইণ্ট কিছুমান যোগ হ'ব আৰু প্ৰত্যেক দিনাখনে সেই পইণ্টসমূহ যোগ হ'লে যেতিয়া এটা হিউজ পইণ্ট হ'ব সেই পইণ্টটোৰ এগেইনষ্টে তেওঁলোকৰ এটা গিফ্ট বা পুৰস্কাৰ এটা তেওঁলোকৰ থাকিব তেওঁলোকে তেতিয়া সেই কামবিলাক কৰা বা তেওঁলোকক সেই কামবিলাক কৰাব পাৰিম সেইটো এটা ভাল উপায় সেইটো এটা ভাল গেম হিচাপে ল'ব পাৰোঁ আমি বা তেওঁলোকৰ এটা আমাৰ যিটো মোবাইল এডিকশ্যন আছে সেই মোবাইল এডিকশ্যনটো ৰোধ কৰা হিচাপে সেইটো এটা পলিচি হিচাপে আমি এডপ্ট কৰিব পাৰোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যে আমি যিকেইটা উপায় ক'লোঁ যে তেওঁলোকৰ পইণ্ট বেংক গেম যিটো আছিল বা তেওঁলোকৰ ফাষ্টিং আছিল মোবাইল ফাষ্টিং বা অন্যান্য যিকেইটা উপায় আছিল সেই উপায়সমূহ আপোনালোকৰ শিশুৰ ক্ষেত্ৰত যদিহে মোবাইল এডিকশ্যন আছে তেওঁলোকৰ শিশুৰ ক্ষেত্ৰত আপোনালোকে কৰি চাব 100% নহ'লেও তেওঁলোকৰ কিছু পৰিমাণে সেই মোবাইল এডিকশ্যনটো হ্ৰাস হ'ব বুলি মোৰ দৃঢ় বিশ্বাস সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ধৈৰ্য সহকাৰে ইমান দেৰি আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু সকলোকে পুনৰবাৰ মই আন্তৰিক অভিনন্দন জনাইছোঁ আপোনালোকে মোক সম্পূৰ্ণ ছাপোৰ্ট কৰাৰ বাবে ধন্যবাদ